মানস বৰগোহাঁইৰ যিটো ভাষ্য এই ভাষ্যটোৰ লগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভাষ্যৰ লগত এটা পাৰ্থক্য দেখিবলৈ পোৱা গৈছে বন্ধুসকল আহক প্ৰথমতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভাষ্যটো শুনি লওঁ তেওঁ যেতিয়া আলফালৈকে গৈছিলে তেতিয়া তেওঁ নিজে ষ্টেটমেণ্ট দি গৈছিলে যে মই এখন ইষ্ট বুলি এখন ইনষ্টিটিউটত পঢ়ো আৰু আমিও ক্ৰছ চেক কৰি চাইছো যে তেওঁ ডিপ্ল'মা ইঞ্জিনিয়াৰে পঢ়ি আছে আৰু SI পাবৰ কাৰণেতো পৰীক্ষা দিব লাগে পাছ কৰিব লাগে এটা সূচী হয় গতিকে SI লুকাইতো SI হ'ব নোৱাৰে সেইকাৰণে এই বিষয়টো মই ভাবোঁ যে সত্য নহয় পৰেশ বৰুৱা ডাঙৰীয়াৰ কিবা ভুল বুজাবুজি হৈছে মই অনুৰোধ কৰিম ল'ৰাটোক যেন কোনো শাস্তি নিদিয়ে তেওঁ অসম আৰক্ষী নহয় কিবা যদি অসুবিধা আছে ঘূৰাই পঠাওক কিন্তু কোনো কাৰণতে যাতে শাস্তি নিদিয়ে কাৰণ মই মুখ্যমন্ত্ৰী হিচাপে নিশ্চিত কৰি কৈছোঁ যে তেওঁ অসম আৰক্ষীৰ বিষয়া নহয় আৰু এতিয়া শুনো মানস বৰগোহাঁইৰ ভাষ্যটো পৰিচয় লুকাই আছিলে মই প্ৰশাসনৰ এজন লোক হয় প্ৰশাসনৰ স্পেচিয়েল ব্ৰাঞ্চৰ SI হিচাপে মোক নিয়োগ কৰিছিলে 2021 চনত মোৰ যি ID নাম্বাৰ হৈছে IG 8371963421 এয়া হৈছে মোৰ ID নাম্বাৰ এই নাম্বাৰটো দি মোক আপোনালোকে চিনি পাব পাৰিব এজন SBৰ সাব ইন্সপেক্টৰ হিচাপে মই তাত কৰ্মনিয়োগ কৰোঁতে 2021 চনত যেতিয়া কৰ্মনিয়োগ কৰিছিলোঁ তেতিয়াৰ পৰা মোক এটা বিশেষ মিছন দিয়া হৈছিল মিছনটো হৈছিলে কি আলফাৰ বিপক্ষে কাম কৰাৰ কাৰণে আলফা সাইনৰ বিপক্ষে যেতিয়াৰ পৰা কাম কৰিবলৈ আৰম্ভ কৰিলোঁ প্ৰথম অৱস্থাৰ পৰা মোক কিছুমান নাটকীয় ৰূপত মোক প্ৰকাশ কৰিলে যাতে সংগঠনৰ লোকে মোৰ ওচৰলৈ যাব পাৰে আৰু মোৰ লগত যোগাযোগ স্থাপন কৰিব পাৰে সেই নাটকীয় যিসমূহ আমি নাটক কৰিছিলোঁ সেই নাটকসমূহ আমি সুচাৰুৰূপে কৰি গৈছিলোঁ আৰু ঠিক তেনেধৰণে নাটকীয় ৰূপে মোক এবাৰ গ্ৰেপ্তাৰো কৰিছিলে গ্ৰেপ্তাৰ কৰাৰ পাছত আকৌ পুনৰ এৰি দিছিলে ঠিক তেনেধৰণে আমি দুবাৰ তিনিবাৰ তেনেকুৱা ধৰণৰ নাটক কৰিছিলোঁ আৰু পৰৱৰ্তী সময়ত যি বিচাৰিছিলোঁ আমি আলফা সাইনৰ যি বিশ্বাস পাবলৈ সক্ষম হৈছিলোঁ দুইজনৰ ভাষ্যটো শুনাৰ পাছত নিশ্চয়কৈ পাৰ্থক্যটো আপোনালোকে বুজি পাইছে বন্ধুসকল মানস বৰগোহাঁইৰ মতে মই এগৰাকী প্ৰশাসনৰ মানুহ মই স্পেচিয়েল ব্ৰাঞ্চৰ এগৰাকী SI হিচাপে নিযুক্ত হৈছিলোঁ তাৰপাছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভাষ্যটো সম্পূৰ্ণ বিপৰীত ৰূপে দেখিবলৈ পোৱা গৈছে আৰু শেষত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও আলফা স্বাধীনক এটা বিশেষভাৱে অনুৰোধ জনাব বিচাৰে যে তেওঁলোকৰ কিবা এটা ভুল বুজাবুজি হৈ যাব পাৰে গতিকে এই ল'ৰাজনক নাইবা যুৱকজনক কোনো ধৰণৰ শাস্তি প্ৰদান কৰিব নালাগে বুলিও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিশেষভাৱে অনুৰোধ জনাব বিচাৰে যুৱকজনৰ পিতৃ মাতৃৰো হিয়া ভঙা কাতৰ শুনিবলৈ পোৱা গৈছে অনুৰোধ জনাব বিচাৰে তেওঁলোকেও আলফা স্বাধীনক কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা ল'ব নালাগে ল'ৰাটোৰ ওপৰত কিয়নো তেওঁলোকৰ মাত্ৰ একমাত্ৰ পুত্ৰ সন্তান গতিকে যেনেকৈ ঘৰৰ পৰা ওলাই গৈছিল তেনেকৈ উভতাই ঘূৰাই পঠিয়াই দিবলৈ আলফা স্বাধীনক কাতৰভাৱে অনুৰোধ জনাব বিচাৰে গতিকে অনুৰোধ ল'ৰাটোক যাতে সেইখিনি নকৰি ক'ৰবাত যদি দুখ দায় হৈছে আমি ইয়াৰ পৰাই ক্ষমা কৰিছোঁ পৰেশ বৰুৱা ডাঙৰীয়া ল'ৰাটোক যাতে আৰু কষ্ট নিদি ল'ৰাটোক মৃত্যুদণ্ডলৈ ঠেলি নিদিব এয়াই আমাৰ অনুৰোধ ল'ৰাটোক যেন সুখৰীয়ে ঘৰলৈ ঘূৰাই পঠাই যেন একমাত্ৰ ল'ৰা আমাৰ ময়ো অনুৰোধ জনাব বিচাৰিছোঁ অসমবাসী ৰাইজৰ হৈ নাইবা পিতৃ মাতৃৰ হৈ পেলাই ময়ো অনুৰোধ জনাব বিচাৰিছোঁ কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰিব নালাগে শাস্তিমূলক ব্যৱস্থা যেন হ'ব নালাগে বুজাবুজিৰ মাজত আহি পেলাই বুজাবুজিৰ মাজত আহিব লাগে বুলি মই এইটো কাৰণতে কৈছোঁ কিয়নো আমি সকলোৱে অসমীয়া সকলোৱে অসমৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত আমি সকলোৱে সমানভাৱে চিন্তা চৰ্চা কৰিব লাগে আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব আজিৰ অসমীয়াই নিজক নিচিনিলে অসমতে ভগনীয়া হ'ব আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব গতিকে কোনো ধৰণৰ হিংসাত্মক ঘটনা যাতে সংঘটিত নহয় তাৰ বাবে মোৰ ফালৰ পৰা এটা বিশেষভাৱে অনুৰোধ জনাব বিচাৰোঁ ধন্যবাদ জয় আই অসম